সমাগত ভোগালী বিহু আৰু ভোগালীক আদৰাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়পুৰীত ব্যস্ততা দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত অভয়পুৰীত উপস্থিত আছোঁ। অভয়পুৰী এই ধৰণে কেইগৰাকীমান মহিলাই তেওঁলোকে লাৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰথমে ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, ইয়াত তেওঁলোকে ভোগালী বিহুত প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী তেওঁলোকে ইয়াতে প্ৰস্তুত কৰিছে। তিলৰ লাৰু, মুড়িৰ লাৰু, চিৰাৰ লাৰু, এনেকৈ সকলোবোৰ লাৰু, পিঠা, চিৰা, দৈ সকলোবোৰ তেওঁলোকে সাজু কৰি তুলিবলৈ ধৰিছে। আৰু যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে ভোগালী বিহুত, আৰু আনফালে যদি দেখুৱাব পাৰোঁ, ইয়াত উৰল লৈ তেওঁলোকে পিঠা বনোৱাৰ বাবে সকলোবোৰ সামগ্ৰী তেওঁলোকে সাজু কৰাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এগৰাকী মহিলা আছে, মহিলাগৰাকীৰ সৈতে কথা পাতিব বিচাৰিম যে কি ক'ব, কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰস্তুতি চলিছে? আমাৰতো ইতিমধ্যে প্ৰস্তুতি চলি আছে, আপোনালোকে দেখিয়ে আছে। যিহেতু আমাৰ প্ৰস্তুতি পুৰা সম্পূৰ্ণ, অলপ বাকী আছে আৰু সম্পূৰ্ণৰে হৈছে বুলি ক'ব পাৰি। কি বনাইছে এইবাৰ বিহুৰ কাৰণে? আমি তিলৰ পিঠা বনাইছোঁ বৰা চাউলৰ, তাত মানে দুইবিধ বনাম। এবিধ হৈছে নাৰিকল দি বনাম, নাৰিকল চেনি দি, আৰু এবিধ মানে গুড় আৰু তিল দি বনাই আছোঁ। মানে বৰ্তমান তিল দি আৰু গুড় দিয়ে বনাই আছোঁ। আৰু বৰা চাউলৰ কাৰা ভজা হৈ গৈছে আমাৰ ইতিমধ্যে, আৰু তিলৰ লাৰু বনোৱা হৈছে, মুড়িৰ লাৰু বনোৱা হৈছে। যে উৰুকাৰ নিশা আপোনালোকে কেনেধৰণে সাজু হৈছে, কি কৰিব উৰুকাৰ নিশাত? উৰুকাৰ নিশাত আমি একেলগে মিলি সকলোৱে ভোজ ভাত খাম, আৰু পিছদিনা আমি মেজি জ্বলাম, আৰু তাৰ মাজতে ৰাতি আমি তাত পিঠা পনাও ভাজি মেলি আমি হাঁহি আনন্দৰে মানে উৰুকাৰ নিশাটো কটাম বুলি ভাবিছোঁ। হয়, উল্লেখ কৰিব লাগিব যে এনেধৰণে তেওঁলোকে উৰুকাৰ নিশা হাঁহে মাহে সাজ খাব একেলগে, আৰু তাৰ সমান্তৰালকৈ প্ৰতিঘৰ পৰিয়ালতে এনেধৰণে প্ৰস্তুতি আৰম্ভ হৈছে। ভোগালী বিহুত যি ৰীতি নীতি পৰম্পৰা আছে, সকলোবোৰ সামগ্ৰী যি বস্তু প্ৰয়োজন হয়, লাৰু পিঠাকে ধৰি সকলোবোৰ সামগ্ৰী তেওঁলোকে সাজু কৰাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আৰু আন এগৰাকী মহিলাৰ কাষলৈ আহিব বিচাৰিছোঁ যে কি ক'ব, যে আপোনালোকৰ যিটো ৰীতি নীতি পৰম্পৰা, ভোগালী বিহুক লৈ যিটো নিয়ম থাকে, যে আপোনালোকৰ ভোগালীক কেনেধৰণে আদৰাৰ বাবে আপোনালোকে সাজু হৈ উঠিছে এই মুহূৰ্তত? আমি মানে কি পৰম্পৰাটো অসমীয়াৰ ভোগালী মানে ভোগৰ মেলা, তো সকলোৱে মিলি জুলি লাৰু পিঠা যি পাৰিছোঁ আৰু বনাইছোঁ। দৈ চিৰা চবখিনি থাকিব, সকলোৱে মহিলাখিনি মিলি জুলি প্ৰস্তুতি চলাই আছে। প্ৰতি বছৰে হৈ থাকে এনেকুৱাই। হয়, উল্লেখ কৰিব লাগিব তেওঁলোকে ইতিমধ্যে প্ৰায় সাজু হৈ উঠিছে ভোগালীক আদৰাৰ বাবে। আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়পুৰীত তেওঁলোকে সাজু হৈ পৰা পৰিলক্ষিত হৈছে, আৰু ভোগালীক আদৰাৰ বাবে তেওঁলোক ইতিমধ্যে সাজু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।